Hello students, এই ভিডিওটোত আমি শিকিব ওলাইছো এডি কারেন্টৰ বিষয়ে। সো প্ৰথমত আমি চাও যে এডি কারেন্ট চোৱাৰ আগতে যে এডি শব্দটোৰ লিটাৰেল মিনিং কি। এডি শব্দটো তুমি যদি অসমীয়াত ট্ৰান্সলেট কৰা ইয়াৰ মিনিং আহিব চাকনয়া। চাকনয়া মানে কি জানানে? চাকনয়া শব্দটো শুনিলে মোৰ ভূপেন্দাৰ এটা জনপ্ৰিয় গানলৈ মনত পৰে, ও বিদেশী বন্ধু দুৰ্ভগীয়া, কাৰণ সেই গানটোত চাকনয়া শব্দটোৰ ইউজ হৈছে। তে চাকনয়া মানে কি যদি মই কৈ দিওঁ এতিয়া সবেই বুজি পাবা। বহুত সময়ত নদীত পানীৰ যেনেকুৱা সাৰ্কুলাৰ মোশনৰ সৃষ্টি হয় সেইটোকে কি বুলি কয়, অসমীয়াত চাকনয়া বুলি কয় আৰু ইংলিছত সেইটোক এডি বুলিও কয়। এতিয়া আমি চাম যে এডি কাৰেণ্টটো কি বস্তু। আমি ইয়াৰ লিটাৰেল মিনিংটো বুজি পালো। এতিয়া আমি এডি কাৰেণ্টৰ কি বস্তু সেইটো আমি চাম। তো ফেৰাডে লৰ পৰা তোমালোকে কি পাইছা যে যদি আমি ক্লোজ লুপ এটাত যদি ম্যাগনেটিক ফ্লাক্স চেঞ্জ কৰি থকা হয় তেনেহলে সেই লুপটোত এটা কারেন্ট ইনডিউস হয়, এটা ইএমএফ ইনডিউস হয়। এতিয়া আমি যদি লুপ নলৈ কেনে আমি যদি এনেকুৱা মেটেলৰ টুকুৰা এটা লওঁ, সপোজ এইটো এটা এলুমিনিয়াম শীট, মানে এলুমিনিয়ামৰ এনেকুৱা এটা প্লেট আছে আৰু ইয়াতে আমি যদি ম্যাগনেটিক ফ্লাক্স চেঞ্জ কৰাই থাকো তেতিয়া কি হ'ব। ইয়াতে যদি আমি ম্যাগনেট এটা ওচৰত আনি থাকো নাইবা আঁতৰত লৈ গৈ থাকো, ইয়াতে যেটো ফ্লাক্স লিংকেজ হ'ব সেই ফ্লাক্স লিংকেজটো কি হৈ থাকিব, ভেৰি কৰি থাকিব, চেঞ্জ হৈ থাকিব। আৰু চেঞ্জ হোৱাৰ ফলত দেখা যায় যে ইয়াৰ ভিতৰত এডিৰ নিচিনা চাকনয়াৰ নিচিনা কাৰেন্টৰ সৃষ্টি হয়। এনেকুৱা সাৰ্কুলাৰ কারেন্ট কিছুমান সৃষ্টি হয় আৰু এই কারেন্টৰ ডাইৰেকশন কি হ'ব, লেঞ্জেছ লৰ পৰা আহিব। এই কারেন্টৰ ডাইৰেকশন এনেকুৱা হ'ব সো দ্যাট ইট অপোজেস দা চেঞ্জ ইন ফ্লাক্স। তো এই যেটো কারেন্ট এনেকুৱা বাল্ক মেটেলৰ ভিতৰত সৃষ্টি হয় তাকে কি বুলি কোৱা হয়, এডি কারেন্ট বা অসমীয়াত কোৱা হয় চাকনয়া প্ৰবাহ। সো এনেকুৱা এইটো গোল হ'ব বুলি কথা নাই, যদি আমাৰ মেটালিক পিছটো এনেকুৱা হয় তেনেহলে কারেন্টৰ ডাইৰেকশন কি হ'ব, এনেকুৱা হ'ব। সেই এডি কারেন্টৰ কিছুমান ব্যৱহাৰ আছে, সেইটো আমি শিকিব লাগিব। এডি কারেন্টৰ কি কি ব্যৱহাৰ আছে, কিতাপত 4টা ব্যৱহাৰ দিয়া হৈছে। প্ৰথমতে আমি সেইকেইটা ব্যৱহাৰ আমি চাও, তাৰ পিছত আমি দুইটা বেলেগ ব্যৱহাৰৰ কথা আমি আলোচনা কৰিম। প্ৰথমতে আমি কিতাপৰ এপ্লিকেশন কেইটা চাও, মানে কিতাপত যিকেইটা এপ্লিকেশন দিয়া আছে সেইকেইটা চাও। প্ৰথমটো কি কৈছে যে ম্যাগনেটিক ব্ৰেকিং ইন ট্ৰেইনছ। তো যিবিলাক আমাৰ ইলেক্ট্ৰিসিটিৰে যিবিলাক ট্ৰেইন চলে সেইবিলাক ট্ৰেইনত কি কৰা হয়, ব্ৰেকিং সিস্টেমত আমি ম্যাগনেটিক ব্ৰেক ইউজ কৰোঁ। ম্যাগনেটিক ব্ৰেকিং সিস্টেমত কি হয়, আমাৰ যেটো ৰেল পথ আছে, ৰেলৰ যেটো চিৰি আছে, এই চিৰিবিলাকত কি কৰা হয়, পাৰ্মানেন্ট ম্যাগনেট নহয়, ইলেক্ট্ৰোম্যাগনেট লগোৱা থাকে। ইলেক্ট্ৰোম্যাগনেট মানে কি, যিবিলাক ম্যাগনেট আমি কি কৰিব পাৰো, সুইচ অন বা অফ কৰিব পাৰো। তোমালোকে চেপ্টাৰ 5ত চাগে হেতু পঢ়িছা। তো যেতিয়া আমি ট্ৰেইনটো আমি ব্ৰেক কৰাব লাগিব, ইয়াতে কি কৰা হয়, ম্যাগনেটিক ফিল্ড মানে এই ইলেক্ট্ৰোম্যাগনেট বিলাকক এক্টিভেট কৰি দিয়া হয়, অন কৰি দিয়া হয়। অন কৰাৰ ফলত কি সৃষ্টি হয়, ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হয় আৰু ট্ৰেইনৰ চকাত কি হয়, ম্যাগনেটিক ফ্লাক্স যেটো লিংকেজ হয় সেই ম্যাগনেটিক ফ্লাক্সটো চেঞ্জ হৈ থাকে। তো চেঞ্জ হোৱাৰ ফলত তাতে কি হয়, এডি কারেন্ট ইনডিউস হয়। তো ইয়াতে কি হ'ব, চকাত যেটো এডি কারেন্টৰ সৃষ্টি হ'ব সেই এডি কারেন্টে কি কৰিব, ৰেলগাড়ীৰ মোশনত বাধা দিব। মোশনৰ অপোজিট ডাইৰেকশনত এটা ফোৰ্সৰ সৃষ্টি হ'ব, ফলত গাড়ীখন স্মুথলি ব্ৰেক হ'ব। সো এটা এক্স্যাক্টলি কেনেকৈ হয় ইয়াৰ ডিটেইলছ বস্তুখিনি আমি ভিডিওটোৰ লাষ্টত আলোচনা কৰিম। হেতু আমাৰ সিলেবাসত নাই, তথাপিতো এবাৰ জানাৰ কাৰণে আমি আলোচনা কৰিম। এতিয়া আমি আহিছো সেকেন্ড ইউজ, যেটো কিতাপত দিয়া আছে। সেকেন্ড ইউজটো হ'ল ইলেক্ট্ৰোম্যাগনেটিক ডেম্পিং। ইলেক্ট্ৰোম্যাগনেটিক ডেম্পিংটো কি বস্তু হেতু জানাৰ কাৰণে আমি অকমান চেপ্টাৰ 4 লৈকে আমি যাব লাগিব। চেপ্টাৰ 4ত তোমালোকে মুভিং কয়েল গেলভানোমিটাৰ পঢ়িছিলা, নিশ্চয় মনত আছে। মুভিং কয়েল গেলভানোমিটাৰত কি হৈছিলে যে এটা কয়েল আছিল, হ্যাঁ, মুভিং কয়েল গেলভানোমিটাৰত এনেকুৱা এটা কয়েল আছিলে আৰু এইটো এটা কি আছিলে, সিলিন্ড্ৰিকেল কোৰ আছিলে, হয়নে? আৰু কি কৰিছিল, ম্যাগনেটিক ফিল্ডত হি ঘূৰিছিলে। যেতিয়া আমি কয়েলটোৰ মাজতে কারেন্ট যাব দিছিলো তেতিয়া তাৰ ওপৰত এটা ম্যাগনেটিক টৰ্কে ক্ৰিয়া কৰিছিলে আৰু সেই টৰ্কৰ কাৰণে কয়েলটো কি কৰিছিল, ঘূৰিছিল। আৰু ইয়াৰ লগত হেয়াৰ স্প্ৰিং কানেক্ট আছিলে আৰু হেয়াৰ স্প্ৰিং এটা কি দিছিলে, কাউন্টাৰ টৰ্ক দিছিলে। আৰু এটা পাৰ্টিকুলাৰ ডিফ্লেকশনত দুইটা টৰ্ক সমান হৈ গৈছিলে আৰু তোমাৰ যেটো কয়েল যেটো আছিলে কয়েলটো ৰৈ গৈছিলে। সেই কয়েলটো ৰৈ কিয় গ'ল, টৰ্ক জিৰো হোৱাৰ কাৰণে ৰৈ যোৱা নাই, কাৰণ টৰ্ক জিৰো হলেও হি আৰু যাব পাৰিলে হয়।
কাৰণ টৰ্ক 0 হলে বস্তু এটা ৰৈ নাযায় তাৰ ফাৰ্দাৰ এক্সেলাৰেশ্যন নহয় ফাৰ্দাৰ এংগুলাৰ এক্সেলাৰেশ্যন নহয় কিন্তু প্ৰেক্টিক্যালি আমি গেলভানোমিটাৰত কি দেখা পাওঁ যে কাটাটো এটা সময়ত ৰৈ যায় হেতু কিয় ৰৈ গৈছে বিকজ অফ এডি কাৰেন্ট কাৰণ সোৱা কি হ'ব যেতিয়া ম্যাগনেটিক ফিল্ডত আমাৰ হেতু ঘূৰিব ঘূৰাৰ লগে লগে যেটো আমাৰ কোৰ আছে কোৰটোত এটা কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব আৰু সেই এডি কাৰেন্টৰ ডাইৰেকশন এনেকুৱা হ'ব যাতে সেই মোশনটো কি দিয়ে বাধা দিয়ে সেই কাৰণে কি হয় যে ইকুইলিব্ৰিয়ামত একচুয়ালি ইকুইলিব্রিয়ামত যদি এডি কারেন্ট না থাকিলে হয় আমার কাটাডালে অসিলেট কৰি থাকিলে হয় কিন্তু সেই অসিলেশনটো কোনে বাধা দিয়ে এডি কারেন্টে বাধা দিয়ে তে এনেকে কি হয় এডি কারেন্ট আমাৰ ইলেক্ট্ৰোম্যাগনেটিক ড্যাম্পিংত হেল্প কৰে হেতুকে ইলেক্ট্ৰোম্যাগনেটিক ড্যাম্পিং বুলি কয় যাতে আমাৰ অসিলেশনটো যে খুব কম সময়ত নোহোৱা কৰি পেলাই থাৰ্ড ইউজটো হল কি ইন্ডাকশন ফাৰ্নেস ইয়াতে কি কৰা হয় কিছুমান মেটেলক গলুৱাৰ কাৰণে এডি কাৰেন্টৰ সহায় লোৱা হয় কেনেকৈ লোৱা হয় সোৱা প্ৰথমতে এটা কি কৰা হয় এটা কয়েলৰ মাজত ধৰা এনেকুৱা এটা কয়েল আছে সেই কয়েলৰ মাজত কি ৰাখা হয় যেটো আমি ধাতু যেটো আমি মেটেল গলাবলগিয়া হয় সেই মেটেলটো ৰাখা হয় আৰু এই কয়েলটোৰ মাজেৰে বহুত হাই ফ্ৰিকুৱেন্সিৰ অল্টাৰনেটিং কাৰেন্ট যাব দিয়া হয় অল্টাৰনেটিং কাৰেন্ট আমি নেক্সট চেপ্টাৰত পাম অল্টাৰনেটিং কাৰেন্ট মানে এইখিনি বস্তু জানিলে হল যেটো কাৰেন্ট কি কৰি থাকে চেঞ্জ কৰি থাকে সোৱা এতিয়া এই কয়েলৰ মাজেদি যদি কয়েলৰ মাজেদি যদি কারেন্ট চেঞ্জ হৈ থাকে তাতে ম্যাগনেটিক ফিল্ড কি হৈ থাকিব চেঞ্জ হৈ থাকিব আৰু ম্যাগনেটিক ফিল্ড চেঞ্জ হৈ থাকিলে ম্যাগনেটিক ফ্লাক্স কি হৈ থাকিব চেঞ্জ হৈ থাকিব এতিয়া সেই কয়েলটোৰ ভিতৰত আমি যিখিনি মেটেল পিচ ৰাখিছো সেই মেটেল পিছত যেহেতু ফ্লাক্স চেঞ্জ হৈ আছে তাতে কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব আৰু সেই এডি কাৰেন্টৰ কাৰণে তাতে কি হ'ব এই বস্তুটো হেনেকে ডিজাইন কৰা হয় এডি কাৰেন্টৰ তাত কাৰণে তাতে কি হ'ব জুলস হিটিং এফেক্টৰ কাৰণে বহুত বেছি পৰিমাণৰ হিট প্ৰডিউস হ'ব আৰু সেই ইমানে হিট প্ৰডিউস হ'ব যে তাৰে মেটেলখিনি কি হৈ যাব গলিব আৰু গলোৱাৰ পিছত আমি হেবিলাকক বিভিন্ন ধৰণৰ এলয় প্ৰস্তুত কৰাৰ কাৰণে ইউজ কৰিব পাৰো এতিয়া আমি 4 নম্বৰ এপ্লিকেশনটো চাও 4 নম্বৰ এপ্লিকেশনটো হল যে ইলেক্ট্ৰিক পাৱাৰ মিটাৰ যেটো আছে আমাৰ ইলেক্ট্ৰিক যেটো মিটাৰ আছে সেই মিটাৰটো কি ইউজ কৰা হয় এডি কাৰেন্টৰ কনসেপ্ট ইউজ কৰা হয় আজিকালি যে সব ডিজিটাল হৈ গল সো ইয়াতে মই ডিজিটালৰ কথা কোৱা নাই যিবিলাক আমাৰ এনালগ পাৱাৰ আছে মানে কি এনালগ মিটাৰ আছে সেই এনালগ মিটাৰ বিলাকটো কি ইউজ কৰা হয় পিকচাৰটো চাই লোৱা চালে নিশ্চয় বুজি পাবা মই কোনটো মিটাৰৰ কথা কৈ আছো সো এই এনালগ মিটাৰটো কি কৰা হয় এডি কাৰেন্টৰ কনসেপ্ট ইউজ কৰা হয় তোমালোকে যদি এনালগ মিটাৰ চোৱা যেতিয়া তাতে দেখা পাবা তাতে এটা চকা থাকে তোমাৰ এটা ডিস থাকে চকা নহয় আসলে এটা মেটালিক ডিস থাকে সেই মেটালিক ডিসটো কি কৰি থাকে ঘূৰি থাকে আৰু ঘূৰাৰ ফলত কি হয় তাৰ লগত কিছুমান তোমাৰ সেই চকাটো কি কৰি থাকে ঘূৰি থাকে আৰু চকাটো ঘূৰাৰ ফলত আমাৰ মিটাৰৰ ৰিডিংটো বাঢ়ি গৈ থাকে সো এই চকাটো কিয় ঘূৰিল তাৰ কাৰণো এডি কাৰেন্ট কেনেকৈ হয় মই অকমান কৈছো সোৱা আমাৰ ঘৰৰ যেটো কারেন্ট আছে আমাৰ ঘৰৰ যেটো পাৱাৰ সাপ্লাই আছে সেই ঘৰৰ পাৱাৰ সাপ্লাইটোৰ যেটো কারেন্ট হেতু কিন্তু আমাৰ ডিসি কারেন্ট নহয় হেতু হল এসি কারেন্ট মানে তাতে কারেন্ট কি হৈ থাকে অনবৰতে চেঞ্জ হৈ থাকে আমি নেক্সট চ্যাপ্টাৰতে পাম যেহেতু কারেন্ট চেঞ্জ হৈ থাকে কারেন্ট চেঞ্জ হৈ থকাৰ কাৰণে এতিয়া মিটাৰৰ ভিতৰত তোমাৰ যেটো ম্যাগনেটিক ফিল্ড হ'ব ডিউ টু দিস কারেন্ট সেই ম্যাগনেটিক ফিল্ডটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব আৰু ম্যাগনেটিক ফিল্ড চেঞ্জ হোৱাৰ কাৰণে যেটো তোমাৰ ডিস থাকিব সেই ডিসত এটা কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব সেই এডি কাৰেন্টৰ কাৰণে কি হ'ব এতিয়া সোৱা কি হৈ গল তোমাৰ যেটো ডিস আছে ডিসটোত কারেন্ট সৃষ্টি হৈছে আৰু ডিসটো আছে কত ম্যাগনেটিক ফিল্ডত এতিয়া ম্যাগনেটিক ফিল্ডত যদি তোমাৰ এনেকুৱা এটা কারেন্ট কেৰিং কন্ডাক্টৰ থাকে ম্যাগনেটিক ফিল্ডে ইয়াৰ ওপৰত কি দিব ফোর্স দিব আৰু সেই ফোর্সৰ কাৰণে কি কৰি থাকে আমাৰ যেটো ডিস আছে ডিসটো ঘূৰি থাকে তো এই চাৰিটা হল কি আমাৰ এডি কাৰেন্টৰ এপ্লিকেশন এতিয়া লাষ্টত মই এটা বস্তু আলোচনা কৰিব বিচাৰিছো হেতু হল যে ট্ৰেইনৰ যেটো ব্ৰেকিং সিস্টেম আছে ম্যাগনেটিক ব্ৰেকিং সিস্টেম আছে হেতুৰ প্ৰিন্সিপল কেনেকুৱা হেতু কেনেকৈ কাম কৰে হেতু আমাৰ সিলেবাসত নাই কোনোবাই যদি বিচৰা তোমালোকে ভিডিওটো এতে ষ্টপ কৰিব পাৰা আৰু যদি বিচৰা যে নাই বস্তুখিনি শিকি লও কেনেকৈ হয় তেনেহলে কন্টিনিউ কৰিব পাৰা ধৰা এইটো ট্ৰেইনৰ চকা আৰু সন্মুখৰ ফিনে ঘূৰি আছে তাৰ মানে এই পিনে ট্ৰেইনটো গৈ আছে আৰু সপোজ তুমি এইখিনি জাগাত আচ্ছা মই এটুৱে লৈছো সপোজ তুমি এইখিনি জাগাত কি সৃষ্টি কৰিছা ম্যাগনেটিক ফিল্ডৰ সৃষ্টি কৰিছা আৰু চকাটো ঘূৰি আছে
এতিয়া তুমি এইখিনি জায়গাত কনসিডাৰ কৰাচোন চকাটোৰ এইখিনি জায়গা তুমি কনসিডাৰ কৰা আৰু যত মই মাৰ্কাৰ ধৰিছো ইয়াতে ধৰা কি আছে ম্যাগনেটিক ফিল্ড আছে তো প্ৰথম অৱস্থাত এই জায়গাখিনিত কনসেন্ট্ৰেট অকল এইখিনি জায়গাত কৰিব দিছো এই জায়গাখিনিত ম্যাগনেটিক ফিল্ড কিমান হ'ব 0 হ'ব কিন্তু চকাটো যিমান ঘূৰিব এই জায়গাটো লাহে লাহে কি হ'ব ম্যাগনেটিক ফিল্ড থকা জায়গাত আহিব আৰু এটা সময় কি কৰিব সেই চকাটো ম্যাগনেটিক ফিল্ডৰ এন্টাৰ কৰিব যেতিয়া ম্যাগনেটিক ফিল্ডত এন্টাৰ কৰিব তেতিয়া তাৰ ম্যাগনেটিক ফ্লাক্স কি হ'ল আগতে 0 আছিল আৰু এন্টাৰ কৰাৰ লগে লগে সেই জায়গাখিনিৰ ম্যাগনেটিক ফ্লাক্স কি হৈ থাকিব বাঢ়ি থাকিব তাৰ মানে ম্যাগনেটিক ফ্লাক্স কি হ'ব চেঞ্জ হোৱাৰ কাৰণে ইয়াতে কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব ধৰা আমাৰ এইখিনি জায়গাত কি আছে ম্যাগনেটিক ফিল্ড আছে আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা আছে পারপেন্ডিকুলাৰ টু দা বোর্ড আৰু ইনটু দা বোর্ড এতিয়া চোৱা এইখিনি জায়গা ইয়াতে আহা নাই ধৰা এটো প্ৰথম অৱস্থাত এটো এনেকুৱা আছে তো ইয়াতে এতে ম্যাগনেটিক ফ্লাক্স কিমান 0 অকমান পিছত এই জায়গাখিনি কি হ'ব এটো এইখিনি বুজি পাইছা না এইখিনি হল ম্যাগনেটিক ফিল্ড এটো চকাত ফিক্স কৰা নাই এটো তোমাৰ কোড ফিক্স হৈ আছে তোমাৰ যেটো ৰেইল আছে যেটো তোমাৰ সিৰি আছে সিৰিত এটো ম্যাগনেটিক ফিল্ড মানে সিৰিত থকা ম্যাগনেটৰ কাৰণে এটো ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হৈছে ধৰা এইখিনি জায়গাত ম্যাগনেটিক ফিল্ড আছে ধৰা এনেকে ভাবা এটো কি ম্যাগনেটিক ফিল্ড এটো ফিক্স তো চকা আহি আছে লাহে কি হৈ আছে ম্যাগনেটিক ফিল্ডত এন্টাৰ কৰি আছে তো অকমান পিছত চকাটোৰ এই পোরশনটো কি কৰিব আমাৰ যেটো ম্যাগনেটিক ফিল্ড আছিল ম্যাগনেটিক ফিল্ডত জেনিবা এন্টাৰ কৰিলে আগতে ফ্লাক্স 0 এবাৰ জেনিবা ফ্লাক্স আমি 2 বুলি কৈছো দুটা ম্যাগনেটিক ফিল্ড লাইন সোমাইছে ধৰা ফ্লাক্স 2 তো ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে ইয়াতে কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব এডি কাৰেন্ট ইনডিউস হ'ব আৰু সেই এডি কাৰেন্টে কি কৰিব ফ্লাক্স চেঞ্জক বাধা দিব তো সোৱা এইবাৰ ফ্লাক্স কোন পিনে গৈ আছে ভিতৰৰ পিনে গৈ আছে গতিকে ইয়াতে যেটো এডি কাৰেন্টৰ সৃষ্টি হ'ব সেই এডি কাৰেন্টে ফ্লাক্স কোন পিনে দিব বিচাৰিব বাহিৰৰ পিনে দিব বিচাৰিব যদি ফ্লাক্স বাহিৰৰ পিনে দিব বিচাৰে কিয় বাহিৰৰ পিনে দিব বিচাৰিব কাৰণ এই ফ্লাক্সটো কি বাধা দি আছে এটো ফ্লাক্সক যদি বাধা দিব বিচাৰে তেনে হলে ইয়াতে ইনডিউসড কারেন্টৰ কাৰণে যেটো ফ্লাক্স হ'ব তাৰ ডাইৰেকশন কি হ'ব লাগিব এনেকৈ হ'ব লাগিব বৰ্ডৰ বাহিৰৰ পিনে ফ্লাক্সৰ ডাইৰেকশন হ'ব লাগিব যদি ফ্লাক্স মানে কি ম্যাগনেটিক ফিল্ড লাইনছৰ তো ম্যাগনেটিক ফিল্ড লাইনছৰ ডাইৰেকশন যদি বাহিৰৰ পিনে হয় তেনে হলে ম্যাগনেটিক ফিল্ডটো কি হ'ব লাগিব বাহিৰৰ পিনে হ'ব লাগিব তাৰ মানে আমি অকল এইখিনি জায়গাত কনসেন্ট্ৰেট কৰিছো এইখিনি জায়গাত কি হ'ব বৰ্ডৰ বাহিৰৰ পিনে ম্যাগনেটিক ফিল্ড সৃষ্টি কৰিব বিচাৰিব যদি বৰ্ডৰ বাহিৰৰ পিনে ম্যাগনেটিক ফিল্ড সৃষ্টি কৰিব বিচাৰে তেনে হলে ইয়াতে ইনডিউসড কাৰেন্টৰ ডাইৰেকশন কেনেকৈ হ'ব ৰাইট হ্যান্ড ৰুল যদি ফিল্ডৰ ডাইৰেকশন এই পিনে হয় তেনে হলে কাৰেন্টৰ ডাইৰেকশন এই পিনে হ'ব লাগিব এটো আমি শিকিছো 4 নম্বৰ চেপ্টাৰত গতিকে ইয়াতে যেটো আমাৰ এডি কাৰেন্ট হ'ব এডি কাৰেন্টৰ ডাইৰেকশন এনেকুৱা হ'ব তো ইয়াতে আমি যদি আকু এই পিনে আমি কি পাম এডি কারেন্ট পাম এনেকুৱা বহুত কেটা আমি লুপ পাম এতিয়া কি হ'ব সোৱা এই ম্যাগনেটিক ফিল্ডত এইখিনি জায়গাত কি হৈ আছে কারেন্ট গৈ আছে এতিয়া আমি মনত পেলাম ফোর্স অন কারেন্ট ক্যারিং কন্ডাক্টর ইন এ ম্যাগনেটিক ফিল্ড তো ইয়াক তুমি এটা কারেন্ট ক্যারিং কন্ডাক্টর বুলি কনসিডার কৰিব পাৰিবা তেনে হলে এই জায়গাখিনি যেহেতু ম্যাগনেটিক ফিল্ডৰ ভিতৰত আছে এইখিনি জায়গাত ফোর্স কোন পিনে পৰিব হেতু আমি উলিয়াম মনত আছে কেনেকৈ উলিয়াই ফোর্সৰ ডাইৰেকশন ম্যাগনেটিক ফিল্ডত যদি এটা কন্ডাক্টৰৰ মাজেদি কারেন্ট গৈ থাকে তেনে হলে সেই কারেন্টৰ সেই কন্ডাক্টৰৰ ওপৰত ফোর্স কোন পিনে পৰে আমি কেনেকৈ উলিয়াইছিলো হু হাত লৈছিলো এই পিনে কি ম্যাগনেটিক ফিল্ড এই পিনে কারেন্ট আৰু হাতৰ তলুৱাৰ পিনে কি থাকে ফোর্স থাকে ভালকে চাই লোৱা সো ইয়াতে ম্যাগনেটিক ফিল্ড কোন পিনে আছে বৰ্ডৰ ভিতৰৰ পিনে আছে বুঢ়াঙ্গুলৰ পিনে কি থাকিব কারেন্ট থাকিব তেনে হলে এইটো পয়েন্টত ম্যাগনেটিক ফিল্ড এই পিনে এইটো পয়েন্টত এই পিনে এইটো পয়েন্টত এই পিনে আৰু এইটো পয়েন্টত এই পিনে তো তুমি যদি এটো আঁকিব বিচৰা ইয়াতে তো ইয়াৰ পারপেন্ডিকুলার ডাইরেকশনত তুমি কি পাবা ফোর্স এপ্লাই হ'ব এতিয়া এই গুটেই কেটা ফোর্সৰ যদি তুমি ম্যাগনিটিউড লোৱা কি ৰিজাল্টেন্ট লোৱা ক্লিয়াৰলি কি দেখা গৈছে সেই ৰিজাল্টেন্টৰ ডাইৰেকশন কোন পিনে হ'ব মোটামুটি এই পিনে হ'ব তাৰ মানে আমি কি ক'ব পাৰো যে ইয়াৰ ওপৰত সেই চকাটোৰ ওপৰত কোন পিনে ফোর্স পৰি আছে এই পিনে ফোর্স পৰি আছে আৰু চকাটো গৈ আছিল কোন পিনে এই পিনে গৈ আছিল আৰু ফোর্স এই পিনে পৰি আছে তাৰ মানে কি হ'ব ব্ৰেক হ'ব মোশনত বাধা পাই আছে
মোশনত বাধা পাই আছে মানে ব্ৰেক হৈ আছে তেনেহ'লে লাহে লাহে ট্ৰেইনৰ স্পীড কি হৈ যাব কমি লাষ্টত ট্ৰেইনটো ৰৈ যাব সো দিস ইজ অল এবাউট ম্যাগনেটিক ব্ৰেকিং সিস্টেম ইন ট্ৰেইনছ সো এইখিনি কথা আমাৰ সিলেবাসৰ কাৰণে ইম্পৰ্টেন্ট নাছিলে জাস্ট অকমান জানাৰ কাৰণে শিকিলো তো এডি কাৰেন্টৰ ক্ষেত্ৰত আমি এইখিনি কথা জানিলে হ'ল ডেফিনেশন অফ এডি কাৰেন্ট আৰু ইউজেস অফ দা এডি কাৰেন্টস কিতাবত থাকাখিনি জানিলেই যথেষ্ট লগতে আৰু কিছুমান ব্যৱহাৰ আছে যেটো আমাৰ মেটেল ডিটেক্টৰ আছে তাতো এডি কাৰেন্ট ইউজ হয় তাতে এডি কাৰেন্ট কেনেকৈ ইউজ হয় সোৱা হে যেটো ডিটেক্টৰ আছে সেই ডিটেক্টৰে কি কৰে এটা ভেৰিং ম্যাগনেটিক ফিল্ডৰ সৃষ্টি কৰে ভেৰিং ম্যাগনেটিক ফিল্ড মানে এনেকুৱা এটা ম্যাগনেটিক ফিল্ড যেটো ম্যাগনেটিক ফিল্ড কি হৈ থাকে চেঞ্জ হৈ থাকে এতিয়া সাপোজ তোমাৰ বেগত ধৰা মেটেল এটা আছে যেতিয়া সেই বস্তুটো বেগৰ ওচৰত আনিব কি হ'ব বেগৰ ভিতৰত যেটো তোমাৰ মেটেল আছে সেই মেটেলত ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব কাৰণ ই কি কৰি আছে চেঞ্জিং ম্যাগনেটিক ফিল্ডৰ সৃষ্টি কৰিছে চেঞ্জিং ম্যাগনেটিক ফিল্ডৰ কাৰণে তাতে কি হ'ব ফ্লাক্সৰ চেঞ্জ হ'ব ফ্লাক্সৰ চেঞ্জ হোৱাৰ কাৰণে তাতে কি সৃষ্টি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব আৰু তাতে যেটো কাৰেন্ট সৃষ্টি হ'ব সেই কাৰেন্টটা আকৌ উল্টাই কি কৰিব যেটো ডিটেক্টৰ আছে সেই ডিটেক্টৰত কি কৰিব এটা কাৰণ ডিটেক্টৰৰ যেটো কয়েল আছে সেই ডিটেক্টৰৰ কয়েলত এটা কি সৃষ্টি কৰিব ম্যাগনেটিক ফিল্ড সৃষ্টি কৰিব আৰু সেই ম্যাগনেটিক ফিল্ডটো কি কৰি থাকিব ভেৰি কৰি থকাৰ ফলত কোনটো ম্যাগনেটিক ফিল্ডটো ভেৰি কৰিব এডি কাৰেন্টৰ কাৰণে যেটো ম্যাগনেটিক ফিল্ড সৃষ্টি হল সেই ম্যাগনেটিক ফিল্ডটো ভেৰি কৰি থকাৰ কাৰণে মেটেল ডিটেক্টৰৰ যেটো কয়েল আছে সেই কয়েলটো এটা ইএমএফ ইনডিউস হ'ব এটা কাৰেন্ট ইনডিউস হ'ব আৰু সেই কাৰেন্টে ভিতৰত এটা সার্কিট আছে যেটো সার্কিটে কি কৰাব লাইট হয়তো জ্বলাব আৰু কিছুমান শব্দ কৰাব তেতিয়া আমি গম পাম এই শব্দটো হলে আমি গম পাম কি বেগৰ ভিতৰত বা তোমাৰ বডিত কি আছে মেটেল আছে হল এডি কাৰেন্টৰ আৰু এটা ইউজ হল আমাৰ যেটো ইন্ডাকশন কুকটপ ইন্ডাকশন কুকটপ নিশ্চয় তোমালোকে দেখা পাইছা বা ইউজ কৰিছা হেতুত কেনেকুৱা হয় ইন্ডাকশন কুকটপত কিন্তু আমি যিকোনো বাসন বৰ্তন দিলে তাতে আমি ৰন্ধা বঢ়া কৰিব নোৱাৰো তাতে কিন্তু আমাক স্পেশাল টাইপৰ বাসন লাগে যত কি হ'ব পাৰে এনেকুৱা এডি কাৰেন্ট ইনডিউস হ'ব পাৰে তাতে কি কৰা হয় তুমি যদি কুকটপৰ যেটো যত তোমাৰ মানে বাসনটো ৰাখা হয় তাৰ তলত এটা কয়েল থাকে আৰু সেই কয়েলত এসি কাৰেন্ট যাব দিয়া হয় এসি কাৰেন্ট যোৱাৰ লগে লগে সেই কয়েলৰ কাৰণে যেটো ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হ'ব সেই ম্যাগনেটিক ফিল্ড কি কৰি থাকিব চেঞ্জ কৰি থাকিব এতে ওপৰত তুমি যেটো বাসন ৰাখিছা তুমি যেটো কুকাৰ ৰাখিছা সেই কুকাৰটোৰ তলৰ যেটো পাৰ্ট আছে বটম যেটো তোমাৰ কুকটপৰ ওপৰত লাগি আছে সেই বটম পাৰ্টত কি হ'ব ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব ম্যাগনেটিক ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে তাতে কি হ'ব এডি কাৰেন্টৰ সৃষ্টি হ'ব আৰু সেই এডি কাৰেন্টৰ কাৰণে সেই কি হ'ব তোমাৰ যেটো বাসন আছে সেই বাসনটো গৰম হ'ব আৰু ভিতৰত তুমি যি বস্তু ৰাখিছা সেই বস্তুটো বইল হ'ব হিজিব সেনেকুৱা আৰু এডি কাৰেন্টৰ বহুত ব্যৱহাৰ আছে এইটো ভিডিওৰ কাৰণে এইখিনি থ্যাংক ইউ ফৰ ওয়াচিং এন্ড লিসনিং টু মি